আজি এই অনুষ্ঠানটো প্ৰকৃতাৰ্থত ৰঙালী বিহু নামেৰে নামাকৰণ কৰা হৈছে যদিও প্ৰকৃতাৰ্থত এই অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল আজি ই একেবাৰে পিছপৰা বিন্ধাকটা অঞ্চলৰ আমাৰ হাইস্কুলৰ যিটো এইবাৰ ফলাফল এই ফলাফলত আমি সকলোৱে অত্যন্ত উৎসাহিত হৈছোঁ। মোৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ চাই মোৰ খুব মনত পৰিছে ল'ৰালি কালৰ কথা। আমি আগতে থৈলা পীৰা মাটিলিপা ঘৰ আৰু বৰষুণ পৰা ভেকুলী পঁইতাচোৰা কেঁচু আৰু পাৰ শালিকা ইত্যাদি ইত্যাদি আৰু নিগনি সেই সকলোবিলাকৰ লগত মিলি আমি স্কুলীয়া জীৱন যাপন আমি আগুৱাই নিবলৈ প্ৰয়াস কৰিছিলোঁ। সীমিত সুবিধাৰ মাজত আমি পঢ়াশালীত অধ্যয়ন কৰিছিলোঁ, মধ্য ইংৰাজী বিদ্যালয়লৈ আহিলোঁ আৰু সেই সময়তে এই বৃহত্তৰ বিন্ধাকটা অঞ্চলৰ বানবিধ্বস্ত অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে যিমানবিলাক জ্যেষ্ঠ নাগৰিক সেই নাগৰিকসকলে মিলি সিদ্ধান্ত ল'লে, কাৰণ ইয়াৰ পৰা আমাৰ একেবাৰে কাষত থকা হাইস্কুলখনে আছিল দিনজয় হাইস্কুল। ইয়াৰ পৰা 12 মাইল খোজকাঢ়ি যাব লাগে, আকৌ 12 মাইল আহিব লাগে। 12 মাইল মানে 15 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ 30 কিলোমিটাৰ। আমাৰ দাদাহঁতে মোৰ এতিয়াও মনত আছে এই অঞ্চলৰ যিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছিল সকলোৱে হাইস্কুল শিক্ষাৰ বাবে ঢাপোল মেলিছিল দিনজয় হাইস্কুল। দৈনিক 30 কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। সেইটো হৈছে বাস্তৱ। আৰু তাত ল'ৰা হওক ছোৱালী হওক সকলোৱে একেধৰণে পৰিশ্ৰম কৰিব লগা হৈছিল। গতিকে সেই সময়ত এটা শুভ চিন্তা উদয় হৈছিল জ্যেষ্ঠ নাগৰিকসকলৰ মাজত। সকলোৱে মিলিত প্ৰচেষ্টাৰে সিদ্ধান্ত ল'লে যে আমি বিন্ধাকটাত এখন হাইস্কুল প্ৰতিষ্ঠা কৰিব লাগে উচ্চ শিক্ষাৰ বাবে। আৰু আজি আমাৰ মাজত প্ৰতিষ্ঠা কালত যিসকল মহান ব্যক্তিয়ে বিশেষভাৱে উদ্যোগ লৈছিল তেখেতসকল আজি আমাৰ মাজত বহুতেই নাই, আৰু নাথাকিলেও তেখেতসকলৰ যিখিনি বৰঙণি এই বৰঙণিখিনি আজি আমাক এনে এটি অনুষ্ঠান এনে এখন মঞ্চ আজি প্ৰদান কৰিলে যিটো মঞ্চই উঠি অহা প্ৰজন্মক অত্যন্ত আত্মবিশ্বাসী কৰি তুলিছে। আজি 50 গৰাকী বিন্ধাকটা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত তেখেতসকল উত্তীৰ্ণ হ'ব ফাৰ্ষ্ট ডিভিজনত কোনোৱে ভাবিব নোৱাৰে। আৰু ইয়াৰ আগৰ লিজাৰবিলাক হতাশাজনক আছিল, ইমান উৎসাহজনক নাছিল, হতাশাজনক আছিল। মই কেতিয়াবা সুধোঁ, যিমান যি হ'লেও মোৰ এখন গাঁও হয়, ইয়াতে বোকাপানীৰ মাজত আপোনালোকৰ সকলোৰে মাজত ডাঙৰ দীঘল হৈছোঁ। গতিকে যেতিয়া অসমৰ জনতাক সেৱা কৰাৰ জনসাধাৰণে মোক সুযোগ প্ৰদান কৰিলে, ভাৰতবৰ্ষৰ জনতাক বিভিন্ন পদবীত অধিষ্ঠিত হৈ, সেই সময়ত যেতিয়া ফলাফলবিলাক ঘোষণা হয় মই ভয় খাই থাকোঁ বিন্ধাকটা হাইস্কুলৰ নামটো কেনেবা আহে। কাৰণ তেতিয়া ফলাফলবিলাক স্বাভাৱিকতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু দুখ কষ্টৰ মাজেৰে কিতাপ কিনিব লগা হৈছিল, কাৰণ মাতৃ পিতৃৰ উপাৰ্জন নাছিল। সেইকাৰণে আৰ্থিক অৱস্থা অত্যন্ত জুৰুলা। আৰু তাতে বানবিধ্বস্ত অঞ্চল বুলি ক'লে জানেই আপুনি, এবাৰ খেতি কৰিলে সেইটোও মাৰিলে, দ্বিতীয়বাৰ খেতি কৰিলে সেইটোও মাৰিলে, তৃতীয়বাৰ খেতি কৰিলে সেইটোও মাৰিলে, কেতিয়াবা বছৰত এভাৰ ধানো ভঁৰাললৈ নাহে, এনেকুৱা দিনো গৈছে। গতিকে এই বৃহত্তৰ অঞ্চলটো তেনেধৰণৰ প্ৰাকৃতিক সমস্যাৰে জৰ্জৰিত, কিন্তু তাৰ মাজতো মানুহৰ যিটো মনোবল, মানুহৰ যিটো ইচ্ছাশক্তি, মানুহৰ যিটো দৃঢ়তা, মানুহৰ যিটো একাগ্ৰতা, এইটো আমি স্বীকাৰ কৰিবই লাগিব। কাৰণ সেই একাগ্ৰতা, সেই দৃঢ়তাই আজি আমাক এই পৰ্যায়লৈকে আগুৱাই আনিছে। গতিকে মই সেইসকল মহান ব্যক্তিৰ প্ৰতি
গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যিসকলৰ মহৎ প্ৰচেষ্টাত এই শিক্ষানুষ্ঠানখন গঢ় লৈ উঠিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।